আগৰ ভিডিঅ'টোত যেটো নেৰেশ্যনৰ আমি কৰিছিলো এছাৰ্টিভ সেন্টেন্সটো কৰিছিলো তো এই এছাৰ্টিভ সেন্টেন্সটোৰ এতিয়া আমি কি কৰিম তাৰ দ্বিতীয় পাৰ্টটো কি ইন্টাৰগেটিভ সেন্টেন্স মুঠতে সেন্টেন্সত তোমালোকে জানা যে পাঁচটা সেন্টেন্সৰ পাঁচ প্ৰকাৰ আছে এছাৰ্টিভ ইন্টাৰগেটিভ ইম্পাৰেটিভ ইত্যাদি পাঁচ প্ৰকাৰ আছে তো এছাৰ্টিভৰ মই কেইটামানহে দেখাইছিলো নটামান দেখাইছিলো আগৰ ভিডিঅ'টোত তো এইটোত কি হয় তোমালোক আৰু প্ৰয়োজন হলে মোক কমেন্ট কৰিবা লিখিবা তো এইটো হল ইন্টাৰগেটিভ সেন্টেন্সত কি ধৰণে ইয়াক সলিউশন কৰা বা ইয়াক সমাধান কৰা তোমালোকে চাই লবা ইয়াক উত্তৰটো লিখিবলৈ হলে বা ইয়াক পৰিৱৰ্তন কৰিব হলে এক প্ৰকাৰ কি কৰিম ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট লৈ পৰিৱৰ্তন কৰিবলৈ আমি কি কৰিব লাগে চোৱা ইয়াত আছে চোৱা প্ৰথমতে মই আগতে কৈছিল যে এইটো হল এই পাৰ্টটোক যে ধলে হি আৰু মি আছে হি সেড টু মি এই পাৰ্টটো হল কি ৰিপৰ্টিং ভাৰ্ব আৰু আনটো পাৰ্টটো হল কি ৰিপৰ্টিং স্পীচ ইনভাৰ্টেড কমাৰ ভিতৰত এইটো ইনভাৰ্টেড কমা বুলি কয় ইনভাৰ্টেড কমাৰ ভিতৰত থকা পাৰ্টটো হল কি ৰিপৰ্টিং স্পীচ এটো হল ৰিপৰ্টিং ভাৰ্ব তো ৰিপৰ্টিং ভাৰ্বত কওঁতাজন থাকে এসো কওঁতাজন মানে কি হি তেও আৰু এজন শুনি আছে এজন হল কি মি হি সেড টু মি তেও মোক কৈছে কি হোৱাট ইজ ইয়োৰ নেম বুলি আছে কি কৈছে তোমাৰ নাম কি বুলি সুধিছে কৈছে নহয় এটি সুধিছে গিয়েদকে প্ৰশ্নবোধক বাক্য আছে গতিকে ইন্টাৰগেটিভ সেন্টেন্সত তোমালোকে মনত হবা প্ৰশ্ন সোধা হয় গতিকে আগৰ এছাৰ্টিভত লিখিছিল আগৰ ভিডিঅ'টোত এছাৰ্টিভত কি হৈছে এই সেইডৰ হলনি আমি কি লিখিছো সেইড লিখিব পাৰিছিল বা টোল্ড লিখিছিল কিন্তু এতিয়া চোৱা এটা প্ৰশ্নবোধক বাক্য আৰু এছাৰ্টিভ সেন্টেন্স হোৱাৰ কাৰণে আমি ইয়াক কি কৰিম সেইডৰ হলনি আস্ক লিখিম যেহেতুকে প্ৰশ্ন সোধা হয় তো ইয়াত কেনেকৈ লিখিম চোৱা হি লিখিবা said to me যেহেতুকে প্ৰশ্ন সোধা হৈছে গতিকে said to me কি লিখিবা asked asked past tense হয় asked to কাৰ past tense হয় এটো ask মই লিখি দিছো নইলা ask আৰু ask এটো প্ৰেজেন্ট past এটো past participle এটো pastত আছে দেই ভাৰ্বত এতিয়া তোমালোকক মই এটো যেটো কৈছিল সেইডৰ হলনি কি লিখিব কৈছিল ask হি said to me কি লিখিবা হি asked এ টুটো প্ৰয়োজন নাই হি asked me লিখিবা হি said to me হি asked me লিখিলা আৰু চোৱা যদি বাক্যটো ইন্টাৰগেটিভ সেন্টেন্স থাকি WH কোৱেশ্চনেৰে যদি বাক্যটো আৰম্ভ হয় যেনে মই আছে কেইবাটা লিখিছো WH কোৱেশ্চন ইয়াতে হোৱাট আছে WH কোৱেশ্চনৰ অৰ্থটো হল কি হোৱাট এটো হোৱাট আছে এটো হোৱাই হোৱেৰ হাউ ইত্যাদি এনে ধৰণৰ যিবোৰ WH কোৱেশ্চন আছে যদি WH কোৱেশ্চনে যদি আৰম্ভ হয় তেন্তে ইয়াত আমি এটা কনজাংশনৰ কাৰণে যেটো কম্বাইন্ড ওয়াৰ্ডটো এটা লৈছিল কি ডেট লৈছিল নহয় এছাৰ্টিভ সেন্টেন্সত এতে কি লিখিম হি said to me ঠাইত হি asked me লিখিলো এতে কি লিখিম এই হোৱাট টু ডাইৰেক্ট কোনো কনজাংশন নিদিয়াকে ডাইৰেক্ট হোৱাট টু হোৱাট লিখি দিম হি asked me কি লিখিলো এই হোৱাট থকাৰ কাৰণে ডাইৰেক্ট লিখিলো এতিয়া ইয়াৰ পিছৰ লাইনটো মই আকৌ কৈ আছো তোমালোক মই আকৌ নেক্সট লৈ গৈছো এটো কৰি আছো ৰবা she said to me কি লিখিছো আইটো ইন্টাৰগেটিভ সেন্টেন্স ইয়াত হোৱাৰ কাৰণে ইয়াতে হোৱাট আছে নহয় ইয়াত কি কৰিবা প্ৰশ্ন সোধা বাক্য হয় গতিকে ইন্টাৰগেটিভ সেন্টেন্স said to me কি লিখিবা asked me লিখিবা she asked me আৰু WH কোৱেশ্চন থাকিলে ডাইৰেক্ট WH কোৱেশ্চন থকাটো হোৱাট টু হোৱাট লিখি দিবা ইয়াত কনজাংশন ওয়াৰ্ড বা কোনো ডেট ইত্যাদি বা ইফ লিখাৰ প্ৰয়োজন নাই এটো আৰু এটা কৰিছো তা সম্পূৰ্ণ কৰিম তাক he said to me কি লিখিবা he asked me লিখিবা তাছে WH কোৱেশ্চন চালা না why আছে why to ডাইৰেক্ট হয় লিখিবা আচ্ছা এতিয়া মই দেখাইছো সম্পূৰ্ণ সো ইয়াত he asked me what to what লিখিবা কমপ্লিট ইয়াৰ লগে যাবা ইয়াত কোনো কনজাংশন দিয়াৰ প্ৰয়োজন নাই এতিয়া what লিখাৰ পিছত তোমালোক এই is to সো ইয়াত past আছে নহয় ইয়াত past আছে ইয়াত প্ৰেজেন্ট নহয় তো এই said toৰ হলনি এই said past ফৰ্মত আছিল past tenseত আছে past গতিকে ইফালে আমি past ফৰ্ম কৰিব লাগিব past tense কৰিবলৈ কি কৰিব লাগিব what to লিখি is to am is to আছে এই is বুলি কলে কি হয় am is আৰু are ইয়াক যদি past tense লৈ পৰিৱৰ্তন কৰা হয় তেন্তে কি হ'ব was বা were লিখিবা what to what লিখিবা আৰু is এতিয়া নিলিখিবা চোৱা what লিখাৰ লগে লগে is to was বনাই দিব নালাগে what লিখাৰ পিছত ডাইৰেক্ট যাবা কি সাবজেক্ট লৈ যাবা সাবজেক্ট মানে কি হয় your name তোমাৰ নাম কি বুলি সুধিছে চোৱা তেও মোক সুধিছে কি তোমাৰ নাম কি কোন কোন আছে চোৱা কওঁতাজন কোনোবা সুধিছে যেন হি মানে তেও আৰু মই আছো মি মানে মই দে মোক সুধিছে তোমাৰ নাম কি তো তোমাৰ বুলি কওঁতে সদায় দ্বিতীয় ব্যক্তি হয়
তুমি তোমাৰ তোমালোকৰ বুলি ক'লে সদায় দ্বিতীয় ব্যক্তি হ'ব এইটো তো দ্বিতীয় ব্যক্তিত কোন আছে মি মি মানে কি মই হোৱাট টু হোৱাট লিখিবা ইজ টু পিছত লিখিবা ডাইৰেক্ট আহিবা কি ইয়ৰ নেম ইয়ৰ বুলি ক'লে তোমাৰ বুলি কৈছে নহয় তো মোক সুধিছে সেইকাৰণে মই ক'ম মোৰ নাম ইয়ৰ নেমটো কি লিখিবা মাই নেম হি আস্কড মি হোৱাট টু হোৱাট লিখিবা ইয়ৰ নেম টু মাই নেম লিখিলা আৰু এই ইজ টুক লাষ্টত লিখি দিবা ৱাজ কুৱেশ্যন মাৰ্ক লিখাৰ প্ৰয়োজন নাই ফুল ষ্টপ দিবা চোৱা আকৌ এবাৰ চোৱা হি ছেইড টু মি হোৱাট ইজ ইয়ৰ নেম তেওঁ কৈছিল যে মোৰ নামটো কি হয় বুলি তেওঁ মোক সুধিছিলে দেই তো মই তেখেত আছে আৰু মই আছোঁ আমি দুজনৰ মাজত কথা বাৰ্তা হৈ আছে তো তেখেতে মোক সুধিলে হোৱাট টু হোৱাট লিখিবা ইয়ৰ নেমটো কি লিখিবা মাই নেম ইয়ৰ নেম টু মাই নেম তাত নিয়ম আছে নিয়মটো চাই ল'বা আই হ'লে হি বা চি হয় ইত্যাদি কেনেকৈ ডাইৰেক্ট বা ইনডাইৰেক্ট পৰিৱৰ্তন কৰে এই প্ৰনাউনবোৰ চাই ল'বা ইয়ৰ নেম মানে তোমাৰ নাম সুধিছে ন ইয়াত মি মোক কৈছে গতিকে ইয়ৰ নেমটো কি হ'ব মাই নেম আৰু ইজ টু ৱাজ লিখি দিবা আচ্ছা এইটো ইয়াৰ পিছত ছেকেণ্ডটো চাই লৈছোঁ ইয়াত আৰু অলপ বুজি পাবা ছেম একেটা লিখিলে হি ছেইড টু মি হি আস্কড মি লিখিলা হোৱাট টু হোৱাট লিখিলা তাৰপিছত এই আৰটোক পিছত লিখিবা ইউটো কি কৰিবা চাবা এই ইউটো কি মি ইয়াতো মি আছে মোকে সুধিছে তো ইউটো কি হৈ যাব মিটো হোৱাট আৰ ইউ ডুইং তুমি কি কৰি আছা বুলি সুধিছে এই ইউটো কি হৈ যাব আই মানে তুমি কি কৰি আছা তো কি হ'ব অসমীয়াত মই কি কৰি আছিলোঁ চি আস্কড মি তাই মোক সুধিছিল ল'ৰা নহয় এইটো ছোৱালী হয় তাই মোক সুধিছিল হোৱাট আৰ ডুইং তুমি কি কৰি আছা তো ক'ব লাগিব চি আস্কড মি তাই মোক সুধিছিল মই কি কৰি আছিলোঁ কেনেকৈ চেঞ্জ কৰিবা হোৱাট টু হোৱাট লিখিলা ইয়ৰ কাৰণে আই লিখিবা কাৰণ মি আছে নহয় মোক সুধিছে গতিকে ইউটো সদায় মি থাকিলে ইউটো ছাবজেক্ট হিচাপে বহিলে আই লিখি দিবা হ'ল ইউটো আই লিখিলা তাৰপিছত এই আৰটো কি লিখিব লাগিব ইয়াত পাষ্ট টেন্স আছে চোৱা সেইটো পাষ্ট টেন্স হোৱাৰ কাৰণে আৰটোকো ৱাজ বনাই দিবা চি আস্কড মি হোৱাট এই ইউৰ কাৰণে আই লিখিলা আৰটো হ'ল ৱাজ ডুইং টু ডুইং লিখিবা কুৱেশ্যন মাৰ্ক আগেবাৰ চোৱাচোন চি ছেইড টু মি চি আস্কড মি হোৱাট আৰ ডুইং হোৱাট আই ৱাজ ডুইং বুজি পালা চাগে এতিয়া নেক্সটলৈ যাওঁ হি ছেইড টু মিটো কি হ'ল হি আস্কড মি লিখিলোঁ হোৱাই টু হোৱাই থকাৰ কাৰণে ডাব্লিউ কুৱেশ্যন ডাইৰেক্ট হোৱাই লিখিলোঁ এতিয়া ঠিক তেনেধৰণে মি আছে নহয় এই ইউটো কি হৈ যাব আই হ'ব ইউটো কি লিখিবা আই কাৰণ মোক কোৱা আছে আই এতিয়া ইয়াত চোৱা বাক্যটো ইয়াত অলপ ইয়াত চোৱা টেন্সটো চোৱা পাষ্ট টেন্স এই ডিটো হ'ল কি পাষ্ট হেল্পিং ভাৰ্বত আছে হোৱাই ডিড মানে কি ডিটো হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা আছে বা দুভাৰ্বৰ যেতিয়া সেই ডিটো ব্যৱহাৰ কৰা আছে কিন্তু ডিটো পাষ্ট টেন্স সেইটো পাষ্ট টেন্স ডিটো পাষ্ট টেন্স দুয়োফালে পাষ্ট টেন্স থাকিলে আগৰ ভিডিঅ'ত কৈছিল যে দুয়োফালে পাষ্ট টেন্স থাকিলে পাষ্ট পাৰফেক্ট কৰি দিবা দুয়োফালে যদি পাষ্ট টেন্স থাকে তেন্তে উপৰঞ্চি কি লিখিবা এটা হেড পাষ্ট পাৰফেক্ট টেন্স কৰিবা চোৱা আকৌ চোৱাচোন হি আস্কড মি লিখিলা হোৱাই টু হোৱাই লিখিলা ইউৰ কাৰণে আই লিখিলা ডিডটো হৈ গ'ল পাষ্ট দুইফালে পাষ্ট হোৱাৰ কাৰণে এটা হেড লিখিবা হোৱাট আই হেড হোৱাইটো হ'ল নহয় হোৱাই আই এতিয়া হেডটো দুইফালে পাষ্ট হোৱাৰ কাৰণে হেড আৰু এই ডিডটো তেতিয়া হেল্পিং ভাৰ্ব হিচাপত গৈছে বা দুভাৰ্ব হিচাপত গৈছে এই ডিডটো লিখাৰ প্ৰয়োজন নাই ডিডটোক ডান বা ডু একো নিলিখিবা ইয়াত এইটো লিখাৰ প্ৰয়োজন নাই এতিয়া ডাইৰেক্টলি লিখিবা এই গ'টো কি কৰিবা হোৱাই আই হেড এই হেড থকাৰ কাৰণে পাৰফেক্ট টেন্স হৈ গ'ল এই গ'টো গান বনাই দিবা গ' ৱেণ্ট গান কনফিউজন হৈছে নেকি হোৱাই টু হোৱাই লিখিলোঁ ইউ টু আই লিখিলোঁ দুয়োফালে পাষ্ট টেন্স থকাৰ কাৰণে হেড লিখিলোঁ আৰু গ' টু গান হৈ গ'ল আৰু দেয়াৰ টু দেয়াৰ হি আস্কড মি হোৱাই আই হেড গান দেয়াৰ মই কিয় তালৈ গৈছিলোঁ হয় এতিয়া দ্বিতীয়লৈ যাওঁ নেক্সটলৈ যাওঁ ৰাম ছেইড টু মি কি লিখিবি ইয়াতো হোৱেৰ আছে কি লিখিবি আকৌ ৰাম আস্কড মি লিখা টু লিখাৰ প্ৰয়োজন নাই দেই ৰাম আস্কড মি হোৱেৰ থকাৰ কাৰণে ডাইৰেক্ট হোৱেৰ লিখিবা হোৱেৰ এতিয়া চোৱা এইটো হেল্প আগৰ নিচিনা কি আছিলে ডিডটো আমি লিখা নাছিলোঁ এইটো প্ৰেজেণ্ট টেন্স আছে এতিয়া আমি এইটো লিখাৰ প্ৰয়োজন নাই কি কৰিম হোৱেৰ পিছত হোৱেৰ লিখিলোঁ এতিয়া এইটো একো চেঞ্জ কৰিব নালাগে ৰামটো ডাইৰেক্ট ৰামে লিখিম হোৱেৰ ৰাম এইফালে চব পাষ্ট টেন্স আছিলে এইটো হ'ল কি প্ৰেজেণ্ট টেন্স থকাৰ কাৰণে এতিয়া কি কৰিবা এই ডাছটো কোনো একো ডু ডাছ ডিড একো নিলিখিবা
where to where লিখিলা ram to ram লিখিলা এতিয়া এই live to মাত্ৰ লিখিবা live to কি হৈ যাব এই past tense থকাৰ কাৰণে lived বনাই দিবা এই লিখাৰ does helping verb হিচাপে গৈছে না এই does to লিখাৰ প্ৰয়োজন নাই আকৌ এবাৰ চোৱা ram said to me ram asked me হৈ গ'ল where to where লিখিলা ram to ram লিখিলা আৰু does লিখাৰ প্ৰয়োজন নাই live to lived বনাই দিলা past tense ৰ কাৰণে এতিয়া আমি নেক্সট লাভ আকৌ she said to me so এই ৰবা মই কোৱেশ্চনটো কৈ দিম she said to me কি লিখিবা she said to কি হ'ব ইন্টাৰগ্ৰেটেড সেন্টেন্স হোৱাৰ কাৰণে ask me লিখিবা me নহয় সৰি ram লিখিবা যেদিকে ram লিখি থৈছো she asked ram ramক সুধিলে এতিয়া চোৱা ইয়াত wh question যদি h আছে how to w questionৰ ভিতৰতে পৰে who what why when how গুটেকিন wh question তা how থাকিলে কি কৰিবা how to ডাইৰেক্ট how লিখি দিবা কিন্তু মনত হ'ব এটো ক্যাপিটাল লেটাৰ টু ইয়াত স্মল লেটাৰ হৈ যাব এটো স্মল লেটাৰ লিখিবা আৰু ইয়াত কোনো কনজাংশন নিদিবা that if একো লিখাৰ প্ৰয়োজন নাই how to how লিখিবা আৰু old to একে লগত লিখিব লাগিব how old হল নহয় how old to একে লগত লিখিবা আৰু এই you to ফাৰ্স্ট লৈ যাব এতে you মানে কোন হয় আগতে মি আছিল বুলি আই লিখিছিল না you to এতে মি মানে মই নহয় তাই আৰু ৰামৰ মাজত পদ হৈছে গতিকে এই you to কি হৈ যাব how old ram to ram বা তুমি ইয়াত হি লিখিলে হ'ব আৰু এই সাইড থকাৰ কাৰণে r to কি কৰিবা was একেবাৰে চোৱাচোন how old to how old লিখিলা you থকাৰ কাৰণে হি লিখিলে হ'ব ইয়াত হি লিখিবা আৰু ডাইৰেক্ট ৰাম লিখা আছে গতিকে ৰাম was এত লাগিল লিখি দিও how old he was he মানে কোন আছিল ৰাম ব্ৰেকেটত লিখি দিবা ৰাম was হলা এতিয়া আমি নেক্সট লৈ যাও সীতা said to ravi ইয়াতে wh question দিছো আকৌ এটো পাৰিবা সাগে সীতা asked to নে লাগে ravi to ravi লিখিবা আৰু wh question থকাৰ কাৰণে ডাইৰেক্ট where লিখিবা এতে ইয়াত past tense আছে এতে লিখলো past tense কিন্তু কন্টিনিউয়াস আছে ing থকাৰ কাৰণে past continuous অৰ্থাৎ দুইফালে past আছে দুইফালে past থাকিলে কি কৈছিলো where to where লিখিবা সীতা said to ravi it past হল নহয় সীতাই ravi সব সুধিছে ravi where were you going আচ্ছা where were you going তুমি কলৈ গৈ আছিলা ইয়াত কি হ'ব where to where লিখিলা এতিয়া you to কি আছিল you to মি থাকিলে আই হৈছিল কিন্তু ravi লৰা হয় না গতি কি হ'ব where he লৰা থকাৰ কাৰণে এই you to কি হৈ গল he আৰু লাগিলে ravi লিখিলো ravi লিখি দিবা where he এটি ইমান প্ৰয়োজনতে নাই he লিখিলে হ'ব he এটা মই দুইফালে কৈছিল কি দুইফালে যদি পাস থাকে তেন্তে he had লিখি এটা had লিখিবা পাস পারফেক্ট টেন্স কৰি দিবা he had আর লগতে কি দিবা এটা been he had been কি আছে where you going মানে past continuous tense থকাৰ কাৰণে কি হল এটা past perfect continuous tense কৰিবা had been where he had been going এদানে going লিখিবা একারে এবাৰ মই কৈ দিছো সীতা asked ravi সীতা ravi খুদিছে where to where লিখিলা এতে where to পিছত লিখিবা এটুক ইয়ালে আহা you থকাৰ কাৰণে ইয়া চাবা ravi আর সীতা ravi আছিল you বুলি কওঁতে ravi হয় গতিকে হি লিখিবা বা ravi লিখি দিয়া আৰু যেটো দুইফালে পাস ফর্ম হোৱাৰ কাৰণে had লিখিবা আৰু কন্টিনিউয়াস টেন্স থকাৰ কাৰণে had লগত এটা been দিবা আৰু going লিখি দিবা নহয় এতিয়া আমি নেক্সট লৈ যাও নেক্সট আছে 7 নম্বৰ চোৱা ইয়াত কি কৈছে he said to me are you eating rice এতে ইমানখিনি কোৱেশ্চন যেটো আছিল চোৱা এটা সব wh কোৱেশ্চন আছিল নহয় এতে wh কোৱেশ্চন নহয় এতিয়া মই হেল্পিং ভার্ব তো আছে যিবোৰ বাক্য চোৱা হেল্পিং ভার্ব মেক্সিমাম বাক্যবোৰ কি হয় হেল্পিং ভার্বেৰ আৰম্ভ হৈছে ইয়াত are আছে are এর আৰম্ভ হৈছে এটো wh কোৱেশ্চন নহয় wh কোৱেশ্চন নহয় এটো do আছে এটো will এনে ধৰণে তো ইয়া কেনেকৈ কৰিবা চোৱা ইয়াতে wh কোৱেশ্চন না গতি কি লিখবা কিন্তু ইন্টাৰগেটিভ সেন্টেন্স হোৱাৰ কাৰণে কি লিখিবা ইয়াত he asked me লিখিবা হল নহয় এতিয়া wh কোৱেশ্চন আগত থকাৰ কাৰণে ডাইৰেক্ট আমি লিখিছিলো নহয় এতিয়া কি লিখিবা কনজাংশন এটা লিখিব লাগিব if ইন্টাৰগেটিভ সেন্টেন্সত এটা কনজাংশন হিচাপে বা জয়নিং ওয়ার্ড যেটো আছে কম্বাইন ওয়ার্ডটো তোমালোকে if এটা লিখিবা if assertive that লিখিছিলো he asked me if
ইয়াক চেঞ্জ নকৰিবি ইয়ালৈ আহা ইউ বুলি কওঁতে চোৱা ইয়াত মি আছে তো ইউটো কি হৈ যাব আই আই এতিয়া এইটোক এফালে পাষ্ট টেন্স আছিল গতিকে আর আকৌ পাষ্ট টেন্স বনাই দিয়া ওয়াজ হৈ যাব সো হি আস্কড মি এটা ইফ টু দুটা ওয়ার্ডৰ কম্বাইন ওয়ার্ড এটা লাগিব ইনভার্টেড কমা উঠাই দিয়াৰ কাৰণে ইফ ইউ টু হৈ গ'ল কি আই কাৰণ মি আছিলে আই ইট হ'ল ওয়াজ ইটিং রাইস টু ইটিং রাইস লিখিবা হল এতিয়া নেক্সট কোৱেশ্চনলৈ যাওঁ আমি নেক্সট কোৱেশ্চন চোৱা সি said to me do you play tennis সেম ইয়াত এটো কি হয় ডব্লিউ কোৱেশ্চন নহয় হেল্পিং ভাৰ্ব আৰম্ভ হৈছে ইয়াত কি লিখিবা সি asked me লিখিবা আৰু চোৱা হেল্পিং ভাৰ্ব আছে ডুৰ আৰম্ভ হৈছে গতিকে কি হ'ব লাগিব ইফ লিখিবা মানে ডব্লিউ কোৱেশ্চন নাই মুঠতে ইফ লিখিবা এই দুটো লিখাৰ প্ৰয়োজন নাই এতে ডাইৰেক্ট কি কৰিবা ইয়ালৈ আহিবা ইউ মানে কি হয় মি আছে মিটো কি হৈ যাব আই এই দু লিখাৰ প্ৰয়োজন নাই দুটো কি দুভাৰ বিচাৰ প্ৰয়োজন হয় হেল্পিং ভাৰ্ব এই দুভাৰটো কি জাস্ট বাক্যটো গঠন কৰিবলৈ সহায় কৰিছে গতিকে ইয়াত লিখাৰ প্ৰয়োজন নাই ইউ টু ইউ লিখিবা কি আই আৰু ইয়াত পাষ্ট টেন্স থকাৰ কাৰণে এই প্লেটটো কি কৰিবা প্লেট বনাই দিবা প্লেট কি বনাবা প্লেট হি আস্কড মি ইফ আই প্লেড টেনিস টু টেনিস লিখিবা আকৌ এবাৰ কৈ দিছো সি said to me to she asked me লিখিবা ইয়াত ইফ এটা লিখিবা কনজাংশন ওয়ার্ড আৰু ডু টু ডান ডিড একনি লিখিবা ইউৰ কাৰণে আই লিখিবা আৰু প্লেট বনাবা কাৰণ পাষ্ট টেন্স আছিল প্লেট হৈ গ'ল আৰু টেনিস টেনিস এতিয়া নেক্সট কোৱেশ্চন হ'ল হি said to us will you give me your books ইয়াত কি কৈছে হি said to us বুলি কওঁতে আমাক কৈছে দে তেও আমাক কৈছে আৰু আমাক বুলি কয় আমি কেইবাজন আছো ইটো লিখিবা said to কি হ'ব asked লিখিবা হি asked us তেও আমাক সুধিছিল ইয়াত হেল্পিং ভাৰ্ব মেৰা আৰম্ভ হৈছে ডব্লিউ কোৱেশ্চন নহয় উইল আছে গতিকে ইফ লিখিবা ইফ লিখাৰ পিছত ইয়ালৈ আহিবা ইউ মানে আস্ক কৈছে চোৱা দে আগত ইউটো কি হৈ গ'ল মি থকাৰ কাৰণে আই আছিল কিন্তু আস মানে তোমালোক বুলি কৈছে তোমালোক ইউ বুলি কওঁতে আস আছে না আস থাকিলে তুমি ইউটো কি হৈ যাব এতিয়া উইল ইউ গিভ মি ইয়ৰ বুকছ তোমালোক কে তোমালোকৰ কিতাপ দিবা নেকি মোক বুলি সুধিছে তো ইয়াত কি আছে তেও আমাক সুধিছে যে তোমালোকৰ কিতাপখন দিবা নেকি তো ইয়াত আস ইফ ইউটো কি লিখিবা দে বনাই দিবা আস তো কাৰণে ইউটো কি হৈ গ'ল দে আৰু উইলৰ পাষ্ট টেন্স এই সেইডক উইলৰ পাষ্ট টেন্স কি কৰিবা উড লিখিবা উইলৰ পাষ্ট টেন্স কি হৈ যাব উড গিভ টু গিভ লিখিবা গিভটো পাৰ্টিসিপল কৰাৰ প্ৰয়োজন নাই উইল টু উড লিখিলা গিভ টু গিভ হৈ গ'ল আৰু মি বুলি কওঁতে তেখেতে সুধিছে না তেখেতক লাগে গিভ মি মোক দিবা নেকি সুধিছে তো কি হয় মি বুলি কওঁতে কি তেওঁক ক'ব লাগে তো হিম উইল টু লিখিলা উড হ'ল গিভ টু লিখিলা গিভ আৰু মিটো হৈ গ'ল হিম আৰু ইয়ৰ বুকছ মানে তোমালোকৰ কিতাপ বুলি ক'লে কিবা আমাৰ কিতাপ ইয়ৰ বুকছটো কি হ'ব আৱাৰ বুকছ এধৰণ লিখিবা ইয়াক আকৌ তোমালোক ভালদৰে চাই ল'বা আৰু লাষ্ট এটা কুৱেশ্যন আছে 10 নম্বৰটো আছে তোমালোকৰ মাই ফ্ৰেণ্ড said to me can you write a poem ইয়াত কেনেৰে আৰম্ভ হৈছে ইণ্টাৰগ্ৰেটেড সেন্টেন্স হয় গতিকে মাই ফ্ৰেণ্ড লিখিবা said to me to asked me লিখিবা টু লিখাৰ প্ৰয়োজন নাই এটা ইফ লাগিব কিয় কনজাংশন হিচাপে ইফ লাগিব ডব্লিউ কোৱেশ্চন নহয় এটা কেন টু কেন এটা নিলিখিবা ইউ টু লৈ লোৱা ইউ আছে সো মি ইউ থাকিলে মি থাকে এই ইউ টু কি মি মানে মোক বুজাইছে গতিকে আই লিখিবা আৰু কেন টুক এফালে পাষ্ট টেন্স হোৱাৰ এই কেন টু কুড বনাই দেবা কেন কুড মে মাইট কেনৰ পাষ্ট টেন্স হৈ যাব কি কুড লিখিবা ইউ টু হৈ গ'ল আই কুড ৰাইট টু ৰাইট লিখিবা ৰাইট এ পয়েম টু পয়েমে লিখিবা নহয় এই ধৰণে তোমালোকে যিখিনি নেৰেশ্যন দিছোঁ আগত দিছিলোঁ এছাৰ্টিভৰ এতিয়া দিলোঁ ইণ্টাৰগেটিভ আৰু পিছলৈ গৈ কিনে ইম্পাৰ্টিভ সেইখিনি কৰিম প্ৰথমে তোমালোকে ভালদৰে ভিডিঅ'টো ৰিপিট কৰি চাই ল'বা একবাৰ ঘূৰাই চাই ল'বা স্কিপ কৰি নাচাবা অলপ সময় দিবা কাৰণ সময় দিলে তোমালোকে ভালদৰে বুজিব পাৰিবা এনে ভিডিঅ'টো প্ৰায় চালে কি হয় প্ৰায় ছাত্ৰী হওক বা যিকোনো মানুহৰ কি হয় স্কিপ কৰি চায় গতিকে একোৱে নুবুজি পিছত গৈ কিনে ভিডিঅ'টো ভাল নাই বুলি কয় তো তেনেকৈ হ'ব নালাগে মই যিমানখিনি মোৰ যথাসম্ভৱ তোমালোকক বুজাইছোঁ আৰু তথাপি তোমালোকে যদি বুজি পোৱা নাই যদি মোক কমেণ্ট কৰিবা আৰু যদি বুজি পাইছা ভাল লাগিছে তেন্তে লাইক কৰিবা শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু এতিয়ালৈকে তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াক ভালদৰে স্ক্ৰীনশ্বট মাৰি ইয়াক নোট কৰি ল'বা
এই টোটেল 10টা কোয়েশ্চন দিছো। থ্যাংক ইউ।